দৰ্শকক মই ভাৰ্গৱ দুৱাৰাই স্বাগতম জনাইছো আপোনালোকে চাই আছে টাইমিট এক আজব ঘটনা সংঘটিত হৈছে এইখন অসমৰ তিনিচুকীয়াত সংঘটিত হৈছে এই আজব ঘটনা য'ত নেকি এগৰাকী মৃত ব্যক্তি উপস্থিত হ'ল আদালতত আৰু প্ৰদান কৰিলে সাক্ষ্য টাইমিটৰ দৰ্শকসকলক জনাইছো এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ মৃত বুলি হত্যাৰ কৰা ব্যক্তি সাক্ষী দিবলৈ আহিল আদালতত সাক্ষ্য প্ৰদান মৃত বুলি ঘোষিত জীৱিত ব্যক্তিৰ এই নাভুত নাচৰুত ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত 8 মে তিনিচুকীয়াৰ হুকান পুখুৰীত উদ্ধাৰ কৰা হৈছিল এটা মৃতদেহ আৰু মৃতদেহটো তৰুণ ভূমিজ নামৰ এজন ব্যক্তিৰ বুলি দাবী কৰিছিল পৰিয়ালৰ লোকে মৃতদেহ গ্ৰহণ কৰি সৎকাৰ কৰিছিল তৰুণ ভূমিজৰ পৰিয়ালে কিন্তু 13 মে সুশৰীৰে নিজ গৃহত উপস্থিত হয় তৰুণ ভূমিজ ইয়াৰ পিছতে লাগিল হুৱাদুৱা খবৰ দিয়া হ'ল আৰক্ষীক শনিবাৰে তিনিচুকীয়া সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হ'ল তৰুণ ভূমিজক আৰু আন অভিযুক্তকো হাজিৰ কৰোৱা হয় আদালতত আৰু হত্যাকাণ্ডৰ গোচৰত 8 গৰাকীকৈ লোকক প্ৰেৰণ কৰা হৈছিল জেললৈ আৰু সত্ৰ ন্যায়াধীশ আদালতে বিচাৰ কৰি অৱশেষত মুকলি কৰি দিয়ে 8 গৰাকী কাৰাবন্দী আৰু ইপিনে তৰুণ ভূমিজৰ বুলি হত্যা কৰা মৃতদেহ কাৰ আছিল হেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো এই মুহূৰ্তত এই আজব খবৰ এটা মৃতদেহ আৰু হে মৃতদেহটো নিজৰ বুলি পৰিচয় দিছিল পৰিয়ালৰ লোকে আৰু মৃতদেহটো আছিল তৰুণ ভূমিজ নামৰ এজন লোকৰ বুলি দাবী কৰিছিল পৰিয়ালৰ লোকে কিন্তু যি গৰাকী মৃত বুলি ঘোষণা হৈছিল তৰুণ ভূমিজ তেওঁ 13 মে সুশৰীৰে কিন্তু নিজ গৃহত উপস্থিত হয় তাৎপৰ্যপূৰ্ণ কথা যে তিলনি পৰ্যন্ত অনুষ্ঠিত কৰা হৈছিল তৰুণ ভূমিজৰ স্মৃতিত আৰু তাৰ পিছত সুশৰীৰে উপস্থিত হয় অৱশেষত তৰুণ ভূমিজ কিন্তু এতিয়াও চাঞ্চল্য মাৰ যোৱা নাই যে যিটো মৃতদেহ হত্যাৰ কৰা হৈছিল যদি হে মৃতদেহটো তৰুণ ভূমিজৰ নাছিল তেনেহলে মৃতদেহটো কাৰ আছিল এই সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত আৰু ইতিমধ্যে এই আজব ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে টাইমিটৰ দৰ্শকসকলক জনাই আছো এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ আৰু এই মুহূৰ্তত মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছো মাকুম গৈছিলোঁ কিমান দিন হ'ল 5 তাৰিখে মই আহিলোঁ ঘৰলৈ 5 তাৰিখে উল্টা বলত তেতিয়া খবৰ দিলে তো ই গ'ল দাদা গ'ল মোক আনিবৰ কাৰণে আৰু 4 তাৰিখত 4 তাৰিখত তৰুণ ভূমিজ ৰাইডাং বালুগড়া ৰাইডাং গাঁও বালুগড়া কোনোবা হত্যা কৰা হ'ল বুলি আপোনাৰ ইতিমধ্যে ডেড বডি আপোনাৰ ঘৰৰ মানুহে হত্যা কৰিলে পিছত ঘৰ আহিলোঁ তেতিয়াই গম পালোঁ এনেকুৱা ডেড বডি হৈছে বুলি দাদা আনিলে তো তেতিয়া গম পালোঁ মই তেতিয়া জনা নাছিলোঁ আগতে গম পোৱা নাছিলোঁ আপোনাক বুলি বেলেগক জ্বলাই দিলে আপুনি গম পাইছে এতিয়া পিছত ঘৰৰ ৰাতি বেলেগ গম পালোঁ যে এনেকুৱা ঘটনাটো হ'ল বুলি হয় এটা নাভুত নাচৰুতৰ ঘটনা সংঘটিত হৈছে যোৱা 4 তাৰিখৰ পৰা তৰুণ ভূমিজ নামৰ হাবজান ৰাইডাং বাগানৰ এজন মানুহ সন্ধানহীন হৈ আছিল 5 তাৰিখৰ দিনা তেখেতৰ ভাতৃ কালিচৰণ ভূমিজে তিনিচুকীয়া থানাত এখন এজাহাৰ দিলেহি যিহেতুকে হুকান পুখুৰী বাগানত এটা পৰিত্যক্ত অৱস্থাত মৃতদেহ পোৱা গৈছিল সেই মৃতদেহটো তেওঁ ভাতৃ যোনজন মানুহ সন্ধানহীন হৈছিল তৰুণ ভূমিজ তেখেতৰ ভাতৃ কালিচৰণ ভূমিজ আৰু তেখেতৰ পৰিবাৰ কোনোবা মানুহ আহি চিনাক্ত কৰিলেহি যে হয় এইটো মোৰ ভাতৃৰ মৃতদেহ হয় সেই সংক্ৰান্তত তিনিচুকীয়া থানাৰ কেছ নম্বৰ 627/2021 আণ্ডাৰ ছেকশ্যন 302/34 IPC এটা কেছ ৰেজিষ্টাৰ হ'ল আৰু সেই কেছটো ৰেজিষ্টাৰ কৰি যোৱা 10 তাৰিখে 10 মে দিনা
17 বছৰ ল'ৰাৰ পৰা 65 বছৰ বৃদ্ধলৈকে মুঠতে 8জন মানুহক তিনিচুকীয়া পুলিচে এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিলে। বৰ্তমান আজি ডেটলৈকে তেওঁলোক জেলত আছে। ইণ্টাৰেষ্টিংলি উক্ত মৃতদেহটো পৰিবাৰে তেওঁলোকৰ পৰিয়ালে গ্ৰহণ কৰি সৎকাৰ কৰি তেখেতৰ তিলনিও পাতিলে। তিলনি কৰাৰ পিছত যিজন মৃত ব্যক্তি বুলি ধৰা হৈছিল সেই মানুহজন শৰীৰে গৈ ঘৰত উপস্থিত হয়গৈ। ঘটনাটো হ'লো এই 4 তাৰিখে ওলাই গৈছে। 4 তাৰিখ ভিতৰত এই 4 দিন পিছত আমি 8 তাৰিখে তাক লগ পাইছোঁ। তাৰমানে তাত ঘটনা এটা শুনি যায়। তেতিয়া মানে আমি ইয়াত আহিলোঁ, চালোঁ। মোৰ লগত যিমান আছিলে 4-5জন সিহঁতেও চালে। তো আমি চাই পেলাই আৰু ঘৰুৱা মানুহো আছিল, সিহঁতেও চালে যে নাই হয় বুলি তেতিয়া আমি ডেড বডিক উঠালোঁ। তাৰপিছত পষ্টমৰ্টম লৈ গ'ল, পষ্টমৰ্টমো কৰিলোঁ। পষ্টমৰ্টম কৰি আকৌ লগে লগে আমি আনি ঘৰত আকৌ জুই লগাই দিলোঁ। জুই লগাই তাৰপিছত এতিয়া সকামটোতো কৰিব লাগে। তাৰপিছত সকামটোৰ কাৰণে 3 দিনীয়া তিলনি কৰিলোঁ। তাৰপিছত সি 3 দিনত তিলনি কৰি 5 দিনতে পাইছে মোক। তেতিয়া আকৌ জনাব লাগিব থানাত, আকৌ ডুমডুমা থানাত জনাই দিলোঁ। তাৰপিছত আহি তিনিচুকীয়া থানাত জনালোঁ, গেলাপুখুৰী থানা। হয়, এটা নাভুত নাচুত ঘটনা সংঘটিত হৈছে। যোৱা 4 তাৰিখৰ পৰা তৰুণ ভূমিজ নামৰ হাবজান ৰাইদাং বাগানৰ এজন মানুহ সন্ধানহীন হৈ আছিল। 5 তাৰিখৰ দিনা তেখেতৰ ভাতৃ কালীচৰণ ভূমিজে তিনিচুকীয়া থানাত এখন এজাহাৰ দিলেহি, যিহেতুকে শুকান পুখুৰী বাগানত এটা পৰিত্যক্ত অৱস্থাত মৃতদেহ পোৱা গৈছিল। সেই মৃতদেহটো তেওঁৰ ভাতৃ যোনজন মানুহ সন্ধানহীন হৈছিল তৰুণ ভূমিজ, তেখেতৰ ভাতৃ কালীচৰণ ভূমিজ আৰু তেখেতৰ পৰিবাৰ কোনোবা মানুহ আহি চিনাক্ত কৰিলেহি যে হয় এইটো মোৰ ভাতৃৰ মৃতদেহ হয়। সেই সংক্ৰান্তত তিনিচুকীয়া থানাৰ কেছ নম্বৰ 627/2021 আণ্ডাৰ ছেকশ্যন 302/34 IPC এটা কেছ ৰেজিষ্টাৰ হ'ল। আৰু সেই কেছটো ৰেজিষ্টাৰ কৰি যোৱা 10 তাৰিখে 10 মে' দিনা 17 বছৰ ল'ৰাৰ পৰা 65 বছৰ বৃদ্ধলৈকে মুঠতে 8জন মানুহক তিনিচুকীয়া পুলিচে এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিলে। বৰ্তমান আজি ডেটলৈকে তেওঁলোক জেলত আছে। ইণ্টাৰেষ্টিংলি উক্ত মৃতদেহটো পৰিবাৰে তেওঁলোকৰ পৰিয়ালে গ্ৰহণ কৰি সৎকাৰ কৰি তেখেতৰ তিলনিও পাতিলে। তিলনি কৰাৰ পিছত যিজন মৃত ব্যক্তি বুলি ধৰা হৈছিল সেই মানুহজন শৰীৰে গৈ ঘৰত উপস্থিত হয়গৈ। এই কথাটো গম পোৱা যায় যে এখন 17 বছৰীয়া এজন ল'ৰা এই কেছটোত এৰেষ্ট হৈছিল। এৰেষ্ট হৈ সেইদিনাখনেই তেখেতক জুভেনাইল হোল্ড কৰি কোৰ্টে তেখেতক যাবলৈ দিছিল আৰু সেই ল'ৰাজনে তেখেতৰ এডভকেটক অৱগত কৰে। অৱগত কৰাৰ পিছত এই মেটাৰটো আমি কোৰ্টত ৰেজ কৰোঁ। কোৰ্টে তেতিয়া এই কেছৰ সংক্ৰান্তত এই আয়োজনক নিৰ্দেশ দিয়ে যে ভিক্টিমজনক কমপ্লেইনেণ্টজনক তেওঁলোকক কোৰ্টত হাজিৰ কৰাব লাগে। আৰু আজি যোনজন মৃত বুলি ধৰা হৈছিল তৰুণ ভূমিজ, তেখেত কমপ্লেইনেণ্ট কালীচৰণ ভূমিজ, তেখেত এই দুয়োজনকে লৈ কোৰ্টলৈ লৈ আহে আজি এই কেছৰ আয়োজনে। আৰু কোৰ্টে গোটেই দিশটো চালি জাৰি চোৱাৰ পিছত আটাইকেইজন জেললৈ যোৱা আসামীক আজি পিয়াৰ বণ্ডত কোৰ্টে যাবলৈ দিয়ে। সেই ডেড বডিটো একচুৱেলি কাৰ আছিলে কি আছিলে এই সংক্ৰান্তত একো তথ্য এতিয়ালৈকে ওলোৱা নাই। আৰু কিবা ওলাইছে যদিও এই সংক্ৰান্তত বৰ্তমানলৈকে মই নাজানো। আৰু এই কেছৰ একো তথ্য কোৰ্টত জনোৱা নাই সেইটো কাৰ ডেড বডি আছিলে। ঘটনাটো হ'লো এই 4 তাৰিখে ওলাই গৈছে। 4 তাৰিখ ভিতৰত এই 4 দিন পিছত আমি 8 তাৰিখে তাক লগ পাইছোঁ। তাৰমানে তাত ঘটনা এটা শুনি যায়। তেতিয়া মানে আমি ইয়াত আহিলোঁ, চালোঁ। মোৰ লগত যিমান আছিলে 4-5জন সিহঁতেও চালে। তো আমি চাই পেলাই আৰু ঘৰুৱা মানুহো আছিল, সিহঁতেও চালে যে নাই হয় বুলি তেতিয়া আমি ডেড বডিক উঠালোঁ। তাৰপিছত পষ্টমৰ্টম লৈ গ'ল, পষ্টমৰ্টমো কৰিলোঁ। পষ্টমৰ্টম কৰি আকৌ লগে লগে আমি আনি ঘৰত আকৌ জুই লগাই দিলোঁ। জুই লগাই তাৰপিছত এতিয়া সকামটোতো কৰিব লাগে। তাৰপিছত সকামটোৰ কাৰণে 3 দিনীয়া তিলনি কৰিলোঁ। তাৰপিছত সি 3 দিনত তিলনি কৰি 5 দিনতে পাইছে মোক। তেতিয়া আকৌ জনাব লাগিব থানাত, আকৌ ডুমডুমা থানাত জনাই দিলোঁ। তাৰপিছত আহি তিনিচুকীয়া থানাত জনালোঁ, গেলাপুখুৰী থানা। আজি মাতিছিলে, সেইটো ডুমডুমাত দিছিলোঁ। ডুমডুমাত থানাই এতিয়া কেইজন ধৰিলে?
এতিয়ালৈকে নাই ধৰা এতিয়া তিনিচুকীয়াত